মোৰ মনত ভেদ ভাৱ নাই অ আল্লাহ, মোৰ মনত ভিন পৰ নাই অ আল্লাহ, হিন্দু কি মুছলমান। এটি সুন্দৰ জিকিৰে ঈদৰ শুভেচ্ছা জনালে নাজিৰাবাসীয়ে। আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ঈদ উল ফিতৰ। আজি পবিত্ৰ ঈদ উল ফিতৰ। সমগ্ৰ বিশ্ববাসীৰ লগতে আমাৰ দেশ ভাৰততো আজি ঈদ উল ফিতৰ উদযাপন কৰা দেখা গৈছে। দেশৰ এখন অন্যতম ৰাজ্য হিচাপে অসমতো ঠিক একেই পৰিৱেশে বিৰাজ কৰিছে। ইছলাম ধৰ্মৰ লোকসকল সকলো আজি একত্ৰিত হৈ পুৱাৰ ভাগতে ঈদগাহত গৈ আল্লাহক স্মৰণ কৰি নামাজ পঢ়িছে। বিশ্ব শান্তিৰ বাবে পৃথিৱীত বাস কৰা সকলো জীৱ জন্তু যাতে শান্তিৰে থাকে সেই উদ্দেশ্যে আল্লাহৰ ওচৰত দোৱা বিচাৰিছে। দেশত বাস কৰি জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলো লোক যাতে সম্প্ৰীতিৰ মাজেৰে বান্ধ খাই থাকি শান্তিৰে থাকে সেই উদ্দেশ্যে ঈদগাহত নামাজ পঢ়ি আল্লাহক স্মৰণ কৰিছে আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলে। ৰাজ্যৰ প্ৰতিখন জিলাৰ সমান্তৰালভাৱে শিৱসাগৰ জিলাৰ নাজিৰাতো একেই পৰিৱেশে বিৰাজ কৰিছে। বৃহত্তৰ নাজিৰা অঞ্চলৰ সকলো ইছলাম ধৰ্মৰ লোকসকল একত্ৰিত হৈ নাজিৰা ঈদগাহত উপস্থিত হৈ আল্লাহক স্মৰণ কৰা দেখা গৈছে। প্ৰায় 2000 লোক একত্ৰিত হৈ এই পবিত্ৰ দিনটোক সুন্দৰকৈ উদযাপন কৰিছে নাজিৰাত। নামাজ পঢ়ি আল্লাহৰ আশীষ লোৱাৰ লগতে দেশত যাতে শান্তি বিৰাজ কৰি থাকে সেইবাবে সকলোৱে কামনা কৰাও দেখিবলৈ পোৱা গ'ল। অসমত জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলো যাতে একত্ৰিত হৈ শান্তি বিৰাজ কৰে সেই উদ্দেশ্যে তেওঁলোকে মোৰ মনত ভেদভাৱ নাই অ আল্লাহ জিকিৰ পৰিৱেশন কৰি নাজিৰাৰ পৰিৱেশ বিশেষ কৰি তুলিলে। ঈদৰ সুন্দৰ মুহূৰ্তৰ মাজতে আমাৰ মাজৰ পৰা হঠাৎ হেৰাই যোৱা প্ৰাণৰ শিল্পী জুবিন গাৰ্গক স্মৰণ কৰিলে আজি এই শুভ দিনটোত। প্ৰায় 2000 ইছলাম ধৰ্মৰ লোক সমবেত হৈ নাজিৰা নগৰৰ মাজমজিয়াত আল্লাহৰ ওচৰত সেৱা লৈ বিশ্ব শান্তি বিচাৰি মিলাপ্ৰীতিৰ মাজেৰে ঈদ উপভোগ কৰা দৃশ্যই সকলোকে আকৰ্ষিত কৰা দেখা গ'ল। আজিৰ এই পবিত্ৰ ক্ষণত ইছলাম ধৰ্মৰ জ্যেষ্ঠৰ পৰা কনিষ্ঠলৈকে প্ৰতিগৰাকী লোকেই আল্লাহক স্মৰণ কৰি ঈদ উল ফিতৰ উদযাপন কৰিছে। ব্ৰতৰ অন্তত আমি যি আজি ঈদ উল ফিতৰৰ পবিত্ৰ উৎসৱ উদযাপন কৰিছোঁ, এই শুভক্ষণত আমি নাজিৰাবাসীৰ হৈ আমাৰ বিশেষকৈ নাজিৰা ঈদগাহ জানাজা কবৰস্থান কমিটিৰ হৈ সমগ্ৰ নাজিৰাবাসীৰ লগতে সমগ্ৰ অসমবাসীৰ লৈ ঈদৰ আন্তৰিক শুভেচ্ছা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, অভিনন্দন জ্ঞাপন কৰিছোঁ। আশা কৰিছোঁ এই ঈদে আমাৰ মাজত যি হাতাম পুৰুষীয়া শান্তি সম্প্ৰীতি একতাৰ এনাজৰীডাল অধিক সুদৃঢ় আৰু কটকটীয়া কৰিব। আমাৰ কথা হ'ল যাতে এই ঈদৰ দোৱাত আমি এটাই দোৱা কৰিছোঁ যাতে আমাৰ সমগ্ৰ বিশ্বতে শান্তিৰ এক বাতাবৰণ সৃষ্টি হওক। বিশেষকৈ অসমৰ কল্যাণাৰ্থে আমি সৰ্বাংগীন কল্যাণাৰ্থে আমি দোৱা কৰিছোঁ। অসমৰ ৰাইজৰ সুখ শান্তি সম্প্ৰীতি সমৃদ্ধিৰ কাৰণে আমি দোৱা কৰিছোঁ আৰু আমি সকলোকে পুনৰবাৰ ঈদৰ শুভেচ্ছা জনাইছোঁ। বিশেষকৈ আমাৰ এটা ভাল লাগে যে আমাৰ মাজত কোনো জাতি ভেদ ধৰ্ম এইবিলাক ভাষা কথা নাথাকে। আমি সকলোৱে এক অসমীয়া জাতি হিচাপে পৰিচয় দি আছোঁ। আমি আজান পীৰৰ দেশৰ মানুহ, আমি শংকৰদেৱৰ দেশৰ মানুহ, আমি মাধৱদেৱৰ দেশৰ মানুহ, এই কথাটো আমি দৃঢ়তাৰে বিশ্বাস কৰোঁ।